এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই 3খন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছোঁ যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন MSc কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ BEd হায়াৰ সেকেন্ডাৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছোঁ ফৰ্মত একোৱে নাই কোন সনত পাছ কৰিলোঁ ক'ত এডমিশ্যন ল'লোঁ কোনো ডকুমেণ্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশ্বিট বিচৰা নাই ফটোষ্টেট বিচৰা নাই এটেচ কপি বিচৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ ক'তো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনে ধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেণ্টিয়াৰলি অপ্ট আউট আছে চৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছোঁ এতিয়া প্ৰশ্ন আহিব যে সেকেন্ড ইয়াৰত আমি পাম নে নাই সেকেন্ড ইয়াৰত আমি পাম তাত খালি সৰু দুটা আমি কণ্ডিশ্যন আছে যে ছোৱালীজনীয়ে এটা পাৰ্চেণ্টেজ এটেণ্ডেঞ্চ সদায় লাগিব আমি তাক ধৰি দিম যিটো কলেজত সাধাৰণতে এইটো এটেণ্ডেঞ্চ লাগে পৰীক্ষা দিবৰ কাৰণেও আৰু ছোৱালীজনীৰ কোনো ধৰণৰ কেৰেক্টাৰ অৰ ক্ৰিমিনেল এক্টিভিটিজত ইনভলভ হ'ব নালাগিব এই দুটাই সৰু এটা কথা যে তাত এটা কেৰেক্টাৰ চাৰ্টিফিকেট যে ছোৱালীজনী কোনো ধৰণৰ অবিদ্যায়তনিক কামত যিটো আমাৰ সাধাৰণতে প্ৰিন্সিপালজনে দিয়ে কেৰেক্টাৰ মানে সেই কেৰেক্টাৰটোত আমি যাব খোজা নাই কেৰেক্টাৰ মানে অবিদ্যায়তনিক কিবা কাম কাজত আছে নেকি যে স্কুলত ৰেগুলাৰ নহয় কাবাৰ লগত কাজিয়া পেচাল লাগিছে যিটো আমি ৰেগিঙত জড়িত নহয় এই যিবিলাক এজন ষ্টুডেণ্টৰ কেৰেক্টাৰ ব্যক্তিৰ কেৰেক্টাৰ নহয় যিটো ছাত্ৰ জীৱনৰ কেৰেক্টাৰ সেই কেৰেক্টাৰটো আমি মেইনটেইন কৰিছোঁ নাই কেৰেক্টাৰ এজ এ ষ্টুডেণ্ট এটেণ্ডেঞ্চটো ৰাখিছোঁ নে নাই এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে সেকেন্ড ইয়াৰতো এই পুঁজি পাই থাকিব তাৰপিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পাই থাকিব যিসকলে ফ'ৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফ'ৰ্থ ইয়াৰতো পাব আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব এই আঁচনিত মই আগতেই কৈছোঁ আমি কাকো বাদ নিদিওঁ খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে গতিকে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ফ'ৰ্থ ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে আৰু আমিও বিচাৰোঁ যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক দ্বিতীয়তে যিসকল ডেপুটেশ্যনত পঢ়ে BEd বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে মন্ত্ৰী সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে
সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম এতিয়া এই আঁচনিত কোনে কিমান টকা পাব যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব তাৰমানে 10,000 rupees তেওঁলোকে পাব বাট পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকো একাউণ্টটো বন্ধ হৈ যায় টকাটো পোৱাত অসুবিধা হয় গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে যেটো নো ইউৰ একাউণ্ট বুলি কয় তাৰ বাবে মই অনুৰোধ কৰিম স্নাতক প্ৰথম বৰ্ষত যিসকলে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নাম ভৰ্তি কৰিব বা বিএডত যিসকলে তেওঁলোকে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম অৰ্থাৎ 2500 টকা মাহত পালে পিজি পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছোঁ জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিওঁ কাৰণ সেইটো গৰম বন্ধৰ সময় ছোৱালীসকল ঘৰতে থাকে জুন জুলাইত নিদিওঁ বাকি 10 মাহ বা বছৰটোৰ বাকি 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম এই বছৰ মই আগতে কৈছোঁ যে আমি 10 অক্টোবৰৰ পৰা আৰম্ভ কৰিব খুজিছোঁ আঁচনিখন প্ৰথম মই আশা কৰোঁ যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে কাৰণ গোটেই সেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব কিন্তু যদি কলেজৰ পৰা সেপ্টেম্বৰত ফৰ্ম আহে তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম 10 তাৰিখ দিনটো কিয় 10 তাৰিখে আমি অৰুণোদয় দিওঁ পেঞ্চনো দিওঁ ইয়াৰ লগতে নিযুত মইনা আঁচনিখনৰো ধন তেওঁলোকে 10 তাৰিখে পাব পাৰিব মই আগতে কৈছোঁ যে ফৰ্মখনত একোৱেই নাই ফৰ্মখনত খালি নামটো দিব লাগে বিবাহিত অবিবাহিত লিখিব লাগে দেউতাকৰ নাম লিখিব লাগে নেম অফ ফাদাৰ লিখিব লাগে ৰিলিজন লিখিব লাগে মোবাইল নাম্বাৰটো দিব লাগে এড্ৰেছ দিব লাগে আধাৰ নম্বৰ দিব লাগে বিধানসভা সমষ্টিটোৰ নাম দিব লাগে কলেজখনৰ নাম দিব লাগে বিশ্ববিদ্যালয়খনৰ নাম দিব লাগে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগে একাউণ্ট নম্বৰ দিব লাগে অৰ্থাৎ আজি ইয়াতে গোটেই ছোৱালীসকল কলেজসমূহৰ ছোৱালী আজি আমাৰ লগত জড়িত হৈ আছে বহি লগে লগে লিখি দিব পাৰে খালি এক ৰাতি ঘৰলৈকে লৈ যাব লাগিব কাৰণ দেউতাক মাকৰ সহিটো লাগিব তাৰ পিছত প্ৰিন্সিপাল সকলে ভেৰিফিকেশ্যন কৰি আমাক ফৰ্মখন গটাই দিব মই শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে অত্যন্ত কম সময়ৰ ভিতৰতে আজি এই আঁচনিটো আমি ৰাইজৰ সন্মুখলৈ উলিয়াই দিব পাৰিছোঁ লোক আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু ছাত্ৰীসকলৰ পৰাও মই সহায় সহযোগিতা বিচাৰিছোঁ